নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত 5 বছৰীয়া পোষ্ট গ্ৰেজুৱেট কোৰ্স কেনেকৈ কৰিব সেই সম্পৰ্কত। নতুন শিক্ষানীতি 2020 আৰম্ভ হোৱাৰ পাছৰ পৰা আমি সকলোৱে গম পাইছো যে শিক্ষা ব্যৱস্থাত কিছুমান নতুন কোৰ্স আৰম্ভ হৈছে। সেই কোৰ্স বিলাকৰ ভিতৰত ইতিমধ্যে তোমালোকে গম পাইছা যে হায়াৰ সেকেন্ডাৰী পাছ কৰি পেলাই তোমালোকে 4 বছৰীয়া ডিগ্ৰী কোৰ্স কৰিব লাগিব। এতিয়া 5 বছৰীয়া কিন্তু পোষ্ট গ্ৰেজুৱেট কোৰ্সও তোমালোকে কৰিব পাৰিবা। ইতিমধ্যে 5 বছৰীয়া পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত নটিফিকেশন জাৰি কৰা হৈছে আৰু এই 5 বছৰীয়া যেটো পিজি কোৰ্স সেই পোষ্ট গ্ৰেজুৱেট কোৰ্স যদি তোমালোকে কৰিব বিচাৰা তেতিয়াহলে তোমালোকে এটা এন্ট্ৰেন্স দিব লাগিব। এন্ট্ৰেন্সৰ বাবে ইতিমধ্যে অনলাইন হৈ আছে আৰু বৰ্তমান সেই অনলাইনৰ ডেট এক্সটেন্ড কৰা হৈছে মানে বৃদ্ধি কৰা হৈছে। এতিয়া এই 5 বছৰীয়া যেটো পোষ্ট গ্ৰেজুৱেট কোৰ্স এই কোৰ্সটো এনেকুৱা হয় যে তোমালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰি পেলাই একেবাৰে এমএ লৈকে পঢ়ি আহিব পাৰিবা। মানে 5 বছৰীয়া এই যেটো পোষ্ট গ্ৰেজুৱেট কোৰ্স হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত বৰ্তমান আৰম্ভ হৈছে সেই কোৰ্সটোত যদি তোমালোকে এডমিশন লোৱা তেতিয়া হলে ডিগ্ৰীৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা মানে তোমালোকে এমএ লৈকে একেলগে কৰিব পাৰিবা। 5 বছৰত তোমালোকে একেলগে এমএ পাছ কৰি ওলাই আহিব পাৰিবা। হেতু কাৰণে এটো 5 ইয়াৰ ইন্টিগ্ৰেটেড পিজি কোৰ্স বুলি কোৱা হয়। এই 5 ইয়াৰ ইন্টিগ্ৰেটেড যেটো কোৰ্স হয় সেই কোৰ্সটোৰ বাবে অনলাইন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত হৈ আছে। এতিয়া এখন নটিফিকেশন চোৱা এই নটিফিকেশন মতে অনলাইনৰ ডেট এক্সটেন্ড কৰা হৈছে। এক্সটেনশন অফ লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশন অফ দা DUPGET মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ অনলাইন এপ্লিকেশনৰ ডেট টু এক্সটেন্ড কৰা হৈছে। It is hereby informed to all concerned that the last date for submission of online application for appearing in the Dibrugarh University Postgraduate Entrance Test DUPGET 2024 is extended up to 2/6/2024 মানে জুনৰ 2 তাৰিখলৈকে ডেটটো এক্সটেন্ড কৰা হৈছে। যদি তোমালোকে এতিয়ালৈকে এই 5 বছৰীয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ বাবে অনলাইন কৰা নাই তোমালোকে এতিয়া অনলাইন কৰিব পাৰা। আৰু যদি তোমালোকে এই এন্ট্ৰেন্সটো মানে DUPGET যদি পাছ কৰা তেতিয়াহলে তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত 5 বছৰীয়া পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰিব পাৰিবা। এই কোৰ্সটোৰ এটোৱে তোমালোকৰ বাবে এডভান্টেজ যে তোমালোকে একেলগে পোষ্ট গ্ৰেজুৱেট কৰি পেলাই ওলাই আহিব পাৰিবা। মানে গ্ৰেজুৱেচনৰ পাছত আকৌ পোষ্ট গ্ৰেজুৱেচনৰ কাৰণে বেলেগ ইউনিভাৰ্চিটিৰ আন্ডাৰত এডমিশন ল'ব নালাগে। এই পৰীক্ষাটো পাছ কৰাৰ পাছত তোমালোকে অন্য কোটো এন্ট্ৰেন্সও দিব নালাগে। এই এন্ট্ৰেন্সটো পাছ কৰিলে তোমালোকে পোষ্ট গ্ৰেজুৱেটলৈকে তোমালোকে একেলগে পঢ়ি আহিব পাৰিবা। হেতু হল ইয়াৰ এডভান্টেজ। আজি ভিডিওটোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছো। যদি তোমালোকে এতিয়াও DUPGET ৰ বাবে এপ্লাই কৰা নাই তেতিয়াহলে এপ্লাই কৰিব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।